সম্পাদক আমাৰ মাজত উপস্থিত আমাৰ আমন্ত্ৰিত তথা সূচীখন আৰম্ভ কৰিবলৈ ইয়াৰ Sir, principal sir. ধন্যবাদ জানাইছো আমি আমার সম্মানীয় অধ্যক্ষ তথা আমার গ্ৰীণভিল একাডেমিৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় এতিয়া আমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণৰ লগতে আমি পুষ্পাঞ্জলি কৰিম আৰু পুষ্পাঞ্জলি কৰিবলৈ আমাৰ মাজত উপস্থিত আমাৰ গ্ৰীণভিল একাডেমিৰ পৰিচালনা সমিতিৰ সম্মানীয় সম্পাদক লগতে আমাৰ মাজত উপস্থিত আমাৰ গ্ৰীণভিল একাডেমিৰ পৰিচালনা সমিতিৰ উপদেষ্টা আৰু লগতে আমাৰ গ্ৰীণভিল একাডেমিৰ সকলো ছাৰ বাইদেউসকলক আমি সহযোগ কৰিবলৈ ইয়াৰে বিনম্ৰ আহ্বান জনাইছোঁ। ইতিমধ্যে আমার আজি কার্যসূচী এতিয়া আমি আজি 5 সেপ্টেম্বৰ শিক্ষক দিৱস উপলক্ষে আমার নাম্বারপাড়া আঞ্চলিক শিক্ষক সেক্রেটারি অধ্যক্ষ মহোদয় তেখেতে আমার মাজত উপস্থিত তেখেতক আমি শ্রদ্ধা প্রয়াত সর্বপল্লী রাধাকৃষ্ণনৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি কৰিবলৈ ইয়াৰে বিনম্ৰ আহ্বান জনাইছোঁ। গ্ৰীণভিল একাডেমিৰ অধ্যক্ষ মহোদয় সম্মানিত নাম্বাৰপাড়া আঞ্চলিক সিনিয়র সেক্রেটারি প্রিন্সিপাল মহোদয় আমার গ্ৰীণভিল একাডেমির সমিতির সম্পাদক গোলাপাড়া হায়ার সেকেন্ডারি প্রিন্সিপাল ডাঙ্গরিয়া ভাইস প্রেসিডেন্ট উপস্থিত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে গম পাইছা আজি 5 সেপ্টেম্বৰ এই 5 সেপ্টেম্বৰ হৈছে আমাৰ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ তেওঁৰ জন্মদিন আৰু সেই জন্মদিনত শিক্ষক দিৱস পালন কৰা হয়। কিয় পালন কৰা হয়? কাৰণ এই ব্যক্তিজন আচলতে শিক্ষকতা কৰি ভাল পাইছিল। তেওঁৰ সপোন আছিল যে তেওঁ শিক্ষা অৰ্জন কৰি তেওঁ এজন আদৰ্শ শিক্ষক হ'ব। সঁচাকৈয়ে তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়, কলম্বিয়া বিশ্ববিদ্যালয়, অক্সফোর্ড বিশ্ববিদ্যালয় এইবিলাক বিশ্ববিদ্যালয়ত চাকৰি কৰি আহিছে, শিক্ষকতা কৰি আহিছে আৰু তাৰ সন্মানাৰ্থে আমি পালন কৰি আছোঁ। তেওঁৰ বিষয়ে ক'বলৈ বহুত আছে। তেওঁ এজন সাধাৰণ ঘৰৰ ল'ৰা কিন্তু মাদ্ৰাজত তেওঁৰ জন্ম, এটা সৰু চহৰত তেওঁৰ জন্ম হৈছে। তেওঁৰ মাক দেউতাক খুব ধনী ঘৰৰ মানুহ নাছিল, কিন্তু ল'ৰা ছোৱালীক পঢ়াবলৈ বা শিক্ষিত কৰিবলৈ অহপ্ৰকাশিত কৰিছে আৰু যাৰ ফলত লাহে লাহে তেওঁ কি হৈছে আমাৰ এই ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্যকাল সমাপ্ত কৰি গৈছে। মই আৰু বেছি নকওঁ, আজি তেওঁৰ মাল্যাৰ্পণ ইতিমধ্যে হৈ গ'ল। এইখিনি যিহেতু আমাৰ আনুষ্ঠানিক সভাখিনি আৰম্ভ কৰিম, গতিকে আমাৰ সন্মানীয় অতিথিসকলক আমাৰ কাৰ্যালয়ত কিছু সময় চাহ বিৰতিৰ কাৰণে অনুৰোধ জনাইছোঁ। বাকী কাৰ্যসূচী থেংক ইউ। Good morning everyone. My name is Halima Khatun, first of
teachers. Happy Teachers Day. Today is 5th September and we are celebrating. Today is the birth anniversary of Dr. Sarvapalli Radhakrishnan. He was a great scholar and excellent teacher. Excellent teachers and second president of India. Teachers are the backbone of our society. They we are second president. They help us to become a good human being. Teachers teach us good manners and make our future bright. They help second knowledge that grow forever. Teachers a best way for students for express love and respect for their teachers. But remember, we should always respect our teachers. Thank you. That's all. ধন্যবাদ জানাইছো। Name is Rohinul Khan. I am a student of class 8 in this institute. Today I am going to say something about Dr. Sarvapalli Radhakrishnan. Today 5th September, the Teachers Day. In this Teachers Day, I would like to heartily thank you to let Dr. Sarvapalli Radhakrishnan and the teacher community to all over India. Dr. Sarvapalli Radhakrishnan was a great teacher. Sarvapalli Radhakrishnan, renowned philosopher and statesman, holds a place in history. He was born on 5th September 1888 in Tirupati village of Tamil Nadu. We love teaching and students. His birthday is celebrated as Teachers Day. He became the Vice President of India. Later, he second President of India. He was good writer and philosopher. He got many awards for his work. People remember him for his wisdom and kindness. He was died on 17 April 1975. Thank you. That's all. উপস্থিত সন্মানীয় সভা সম্পাদক আৰু পৰিচালনা সমিতিৰ আন বিষয়ববীয়াসকল, সন্মানীয় অতিথিসকল, সন্মানীয় ছাৰ বাইদেউসকল, দাদা বাইদেউসকল, সহপাঠীসকল আৰু মোৰ ভাইটি ভণ্টিসকল, মোৰ নাম সুমায়া, মোৰ দেউতাকৰ নাম জছিমুদ্দিন। মই এখন একাডেমীৰ অষ্টমমান শ্ৰেণীৰ অধ্যয়নৰত এজনী ছাত্ৰী। আজি মই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে দুআষাৰ ক'বলৈ গৈ আছো। ভুল হ'লে মাৰ্জনা কৰিব। প্ৰথমে মই মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনটোক মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে শ্ৰদ্ধা শিক্ষাগুৰুসকলক বহুতো ধন্যবাদ জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ আৰু আমি সকলোৱে জানো যে প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবৰ্ষ শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটো শিক্ষকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। 5 ছেপ্টেম্বৰ হ'ল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। Daughter of respect Pradip Ravidas, I am a student of class 8 in this institute. I am going to say something about Dr. Sarvapalli Radhakrishnan. Today is 5th September, the Teachers Day. In this Teachers Day, I would like heartily thank you to Dr. Sarvapalli Radhakrishnan. Dr. Sarvapalli Radhakrishnan was the first Vice President of the India and second President of India. He was born 5th September 1888 in a small village called Tirupati in Tamil Nadu. Dr. Radhakrishnan studied at an institution called Lutheran Mission School. He continued his education at the Madras Christian College and completed his post-graduation. His birthday every year is celebrated as the Teachers Day. Dr. Radhakrishnan received his MA degree in philosophy,
Dr. Radhakrishna became the President of India in 1962. He passed away in 1975 and his birthday recognized as the Teacher's Day. That's thanks to all of you. শিক্ষক দিবসে উদযাপন কৰা সভাৰ সন্মানীয় সভাপতি মহোদয়, মঞ্চত উপবিষ্ট শ্ৰদ্ধা শিক্ষাগুৰুসকল, লগতে আমন্ত্ৰিত কৰি অনা অতিথি বিন্দুসকল, সিনিয়ৰ দাদা বাইদেউ, পেৰেণ্টছ আৰু মোৰ লগৰীয়াসকল। মোৰ নাম ৰেচনা খাতুন, মই 10মান শ্ৰেণীত অধ্যয়ন কৰা এজনী ছাত্ৰী। মোৰ দেউতাকৰ নাম সন্মানীয় মনিৰুদ্দিন। প্ৰথমে জনাই শিক্ষক দিৱসৰ উপলক্ষে মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন। আজি 5 ছেপ্টেম্বৰ আৰু আমি সকলোৱে জানো প্ৰতি বছৰ 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। আজি ভাৰতৰ উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। তেওঁ ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত ছাত্ৰ একতাৰ পৰা তেওঁৰ জন্মদিনটো পালন কৰিবলৈ অনুমতি বিচাৰিছিল। তেতিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, মোৰ জন্মদিনটো বেলেগকৈ অনুষ্ঠিত কৰাতকৈ শিক্ষক দিৱস হিচাপে অনুষ্ঠিত কৰিলে মই বেছিকৈ আনন্দিত হ'ম। আৰু তেতিয়াৰ পৰাই 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হৈছে। শিক্ষকসকল হ'ল আমাৰ জীৱনৰ সেইজন ব্যক্তি যিজনে আমাক সদায় উৎসাহিত কৰে, ভুলবোৰ আঙুলিয়াই দিয়ে আৰু সাহসী হ'বলৈ শিকায়। শিক্ষকসকলক মোমবাতিৰ লগত তুলনা কৰা হৈছে, যি নিজে জ্বলি আনক পোহৰ দিয়ে। শিক্ষকসকলৰ জ্ঞানৰ ভাণ্ডাৰস্বৰূপ জনা যায়, যাৰ পৰা আমি জীৱন পথত চলিবলৈ সকলো প্ৰয়োজনীয় জ্ঞান আহৰণ কৰিব পাৰোঁ। আমি সকলোৱে শিক্ষকৰ কথা মানি চলা আৰু সন্মান কৰা উচিত। অৱশেষত পুনৰ মই মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক লৈ শিক্ষক দিৱসত আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ। সহপাঠীসকল আৰু মৰমৰ ভাতৃ-ভণ্টীসকল, মোৰ নাম সাবিনা ইয়াসমিন। মই এখন একাডেমীৰ 8ম শ্ৰেণীৰ অধ্যয়নৰত এজনী ছাত্ৰী। আজি মই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ বিষয়ে যেনে ক'বলৈ গৈ আছোঁ, ভুল হ'লে মাৰ্জনা কৰিব। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ এজন মহান ব্যক্তি আৰু এজন প্ৰখ্যাত শিক্ষক আছিল।
তেওঁৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। তামিলনাডু মাদ্ৰাজ নগৰৰ ওচৰত তিৰুতানি নামৰ এখন গাঁৱত 1888 খ্ৰীষ্টাব্দত 5 ছেপ্টেম্বৰত তেওঁৰ জন্ম হয়। 1962 চনত তেওঁ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ পাছত ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি হয়। মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজত দৰ্শন বিভাগৰ শিক্ষক হিচাপে তেওঁ চাকৰি জীৱন আৰম্ভ কৰে। তেওঁৰ দেউতাকৰ নাম আছিল সৰ্বপল্লী বিৰাজপতি আৰু মাতৃৰ নাম সীতামা আছিল। 1903 চনত 16 বছৰ বয়সত সীতামাৰ লগত বিবাহ হৈছিল। তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম হ'ল মাই চাৰ্চ ফৰ ট্ৰুথ। এইগৰাকী মহান ভাৰতীয় যোৱা 1975 খ্ৰীষ্টাব্দত 17 এপ্ৰিলত মাদ্ৰাজত পৰলোক ঘটে। এইখিনিতে মই মোৰ চমু বক্তব্য সামৰিছোঁ। সকলোকে ধন্যবাদ।
গতিকে তোমালোকক মই হেক এটা পৰামৰ্শ দিছো ছাত্ৰ জীৱনৰ আটাইতকৈ ডাঙৰ কৰ্তব্যটো হৈছে লিখা পঢ়া কৰা ছাত্ৰ নাম অধ্যয়নং তপ বন্ধুবর এখন গ্রিনভিল একাডেমি অধ্যক্ষ মাননীয় রফিকুল ইসলাম জামাতদার ডাঙরিয়া গোলাপাড়া উচ্চতর মাধ্যমিক বিদ্যালয় অধ্যক্ষ ডাঙরিয়া নাম্বারপাড়া উচ্চতর মাধ্যমিক বিদ্যালয় প্রধান শিক্ষক ডাঙরিয়া প্রাক্তন শিক্ষক সম্মানীয় ইয়াসিন স্যার বন্ধুবর মতিয়াৰ ৰহমান স্যার লগতে এইখন বিদ্যালয়ত শিক্ষকতা কৰা সমূহ শিক্ষক শিক্ষয়িত্ৰীসকল মোৰ সন্মুখত বহি থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ দিনটো তাৎপৰ্য আমি সকলোৱে গম পাইছোঁ আজি শিক্ষক দিৱস আমি প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখত আমি গোটেই ভাৰতবৰ্ষত প্ৰতিটো অনুষ্ঠানতে শিক্ষক দিৱস পালন কৰি আহিছোঁ একফালে আমি খুব সন্তুষ্ট হৈছোঁ যে আমাৰ এইখন বিদ্যালয়ৰ ছাত্ৰজনৰ বিশেষভাৱে ছাত্ৰীয়ে আমাৰ 5 ছেপ্টেম্বৰ উপলক্ষে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে একেবাৰে A to Z তাৰ জন্ম কেতিয়া হৈছিল তাৰ মাক দেউতা কোন আছিল তেওঁ কি কৰিছিল তাৰ গোটেইখিনি পৰিচয় দাঙি ধৰিছিল গতিকে তাৰ পৰা আমি শিকিব পাৰিছোঁ বহুত কথা পাহৰি গৈছিলোঁ আমি বহুত কথা শিকিব পাৰিছোঁ আমাৰ বিভিন্ন বক্তাৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হৈছে যে আমাৰ ছাৰসকল বহু কষ্টৰ বিনিময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উন্নতি হয় ছাৰে মোমবাতি গলি যেনেকৈ
ছাত্ৰ ছাত্ৰীসকলক মানে পোহৰ বিলাই দিয়ে আমাৰ এই ছাৰসকলৰ নিশ্চয় সহযোগিতাৰ কাৰণে এইখন মঞ্চত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ বক্তব্য দাঙি ধৰিব পাৰিছে সৰ্বমূল্য ৰাধাকৃষ্ণৰ বিষয়ে গতিকে তোমালোকে নিশ্চয় ৰাধাকৃষ্ণৰ ছবিটো দেখিছানে নাই এই আমাৰ ল'ৰা ছোৱালীসকল তোমালোকে ৰাধাকৃষ্ণৰ মাল্য অৰ্পণ কৰা হৈছে যে সেই ছবিটো দেখিছানে নাই দেখিছা ছবিটো কি কেনেকুৱা ধৰণৰ কেনেকুৱা লাগিছে মূৰত কি আছে ছবিটোৰ মূৰত পাগুৰি আছে আৰু লং পেণ্ট পিন্ধা আছে নেকি কি আছে বগা ধুতি পিন্ধা আছে ধুতি বেলেগ কালাৰৰ নহয় বগা কালাৰে কি বুজায় জাতীয় পতাকাৰ মাজত আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ মাজতো কি কালাৰ আছে বগা আছে না বগাই কি বুজায় শান্তি বুজায় নে নাই গতিকে আমাৰ ৰাধাকৃষ্ণনে সৰ্বপল্লী ৰাধাকৃষ্ণনে আমাক একচুৱেলি এজন শিক্ষক কি গুণ থাকিব লাগে কি গুণ থাকিব লাগে গোটেইখিনি গুণ আমাৰ ৰাধাকৃষ্ণনৰ আছিল গতিকে আমি ছাৰসকলে বক্তব্যৰ ভৰা সাৰমৰ্মখিনি আমি গ্ৰহণ কৰিব লগা ছাত্ৰ ছাত্ৰীসকলে গতিকে আমি অনুৰোধ ৰাখিছো এতিয়া নামাজৰ সময় হৈ পৰিছে গতিকে সভাখন অলপতে সমাপ্ত হ'ব ইতিমধ্যে আৰু আমাৰ এটা গৌৰৱৰ বিষয় আমাৰ গোলাপাৰা হায়াৰ ছেকেণ্ডাৰী আৰু গোলাপাৰা জাতীয় বিদ্যালয়ৰ আমাৰ প্ৰিন্সিপাল ছাৰ এখেতো তোমালোকৰ মাজত আহি উপস্থিত হৈছে গতিকে আমাৰ আজিৰ এই সভাখন নিশ্চয় সাফল্যমণ্ডিত হোৱা বুলি আমি ধৰি ল'ব পাৰিম আমাৰ ইয়াৰ ল'ৰা ছোৱালীয়ে যি ধৰণে ইংৰাজীতে বক্তব্য দাঙি ধৰিছে অসমীয়াতে বক্তব্য দাঙি ধৰিছে এই ৰাধাকৃষ্ণন আচলতে 40 বছৰ মানে শিক্ষাৰ লগত জড়িত আছিল শিক্ষকতা কৰিছে 40 বছৰ কাল তেওঁ কিমান দিন জীয়াই আছিল তেওঁ দেখা যায় কি 1888ত জন্ম আৰু 1975ত মৃত্যু গতিকে 87 ইয়াৰ্ছ 87 বছৰ সময় তেখেত জীৱিত আছিল তেওঁ ৰাষ্ট্ৰপতি যেতিয়া হৈছিল তেওঁ যিখিনি পইচা পাইছিল তাৰ পইচাৰ পৰা 10,000 টকাৰ পৰা 3,000 টকা নিজে ৰাখিছিল বাকী 7,000 টকা না আমাৰ প্ৰধানমন্ত্ৰীৰ পুঁজিলৈ সাহায্য পুঁজিলৈ দান কৰিছিল গতিকে আমাৰ ছাৰসকলে বহুত কষ্ট কৰে বহু কষ্টৰ বিনিময়ত তোমালোকৰ প্ৰগতিৰ কাৰণে ছাৰসকলে আপ্ৰাণ চেষ্টা কৰে গতিকে আমি ছাৰসকলক আমি সদায় কি কৰিব লাগে সন্মান প্ৰদৰ্শন কৰিব লাগে গুৰুজনক মানি চলিব লাগে কিন্তু দেখা যায় কি উল্টা আৰু গুৰুৰ মাজত ডিফাৰেন্স নাই অমুকজন প্ৰাইমাৰী শিক্ষক অমুকজন কলেজৰ শিক্ষক গুৰু যিজন শিক্ষাগুৰু গতিকে আমি গুৰুজনক আমি মানি চলি তোমালোকে গুৰুজনক শিক্ষাগুৰুক মানি চলিবা আৰু আমাৰ মুখ্য উদ্দেশ্য হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকল মানুহ হিচাপে গঢ় লোৱাটো আৰু চৰিত্ৰ গঠন সুচৰিত্ৰ মানুহ হোৱাটো আমি কামনা কৰিছো আমি আটাইবোৰ ছাত্ৰ ছাত্ৰীৰ তথা এইখন বিদ্যালয়ৰ সৰ্বাংগীন উন্নতি কামনা কৰি মোৰ ত্ৰুটি বিচ্যুতি মাৰ্জনা বিচাৰি মই বক্তব্য সামৰিছো আমাৰ অতিকে শ্ৰদ্ধাৰ আলহাজ আবু বকৰ সিদ্দিক ছাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো লগতে ছাৰৰ দীৰ্ঘায়ু কামনা কৰিছো সকলে এটা ছাৰৰ কাৰণে হাত চাপৰি দিব লাগে ডাঙৰকে ইতিমধ্যে আমাৰ গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া গোলাপাৰা আঞ্চলিক জাতীয় বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ তথা মোৰ বন্ধুবৰ হবিবৰ ৰহমান ডাঙৰীয়া আমাৰ নাম্বাৰ প্ৰাও পিএমচি নাম্বাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ তত্ত্বাৱধায়ক মোৰ শিক্ষাগুৰু গুলজাৰ হুছেইন ডাঙৰীয়া উপস্থিত হৈছে গতিকে যেহেতু সময় খুব কম গতিকে সম্বৰ্ধনা অনুষ্ঠানৰ লগে লগে ছাৰসকলৰ ভাষণ
দিয়াৰ ব্যৱস্থা কৰিব লাগে। তেওঁ চহৰুদ্দিন ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ।